পশ্চিমবংগৰ সভা সমিতিবিলাকত বিজেপিৰ বিভিন্ন নেতা মন্ত্ৰী বিধায়কে এনেধৰণৰ বক্তব্য সময়ে সময়ে দাঙি ধৰে কিন্তু আমি আমাৰ স্থিতি খুবেই স্পষ্ট যে আমি কা অসমত প্ৰযোজ্য হ'বলৈ নিদু আৰু সেই কাৰণে আজিও আমি এই সচলৰ যি প্ৰতিবাদস্থলী এই প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিব খুজিছো আৰু প্ৰতিবাদ সাব্যস্ত কৰি ক'ব খুজিছো যে অসমত কোনো কাৰণতে কা প্ৰযোজ্য হ'বলৈ দিয়া নহব তাৰ পৰিৱৰ্তে অসমত ইনাৰলেণ্ড পাৰমিট প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি দাবী জনাইছো চৰকাৰখনে কা সম্পৰ্কত যেতিয়াই প্ৰতিবাদ কৰিবলৈ অহা হয় তেতিয়াই ভয় খায় আৰু সেই কাৰণে এনে ধৰণৰ যিবিলাক গণতান্ত্ৰিক প্ৰতিবাদ সেই গণতান্ত্ৰিক প্ৰতিবাদবিলাক যিকোনো প্ৰকাৰে মকিমূৰ কৰিবলৈ চেষ্টা কৰে আমাক এই প্ৰতিবাদৰ যিখন সভা এই সভাখন আমি সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি ব্যৱস্থা কৰিছিলোঁ কিন্তু যোৱাকালি সন্ধিয়া তেওঁলোকে আমাৰ যিটো অনুমতি সেই অনুমতি পাৰমিশ্যনটো বাতিল কৰিছে যি কি নহওক আমাৰ প্ৰতিবাদ সাব্যস্ত থাকিব আমি কোনো কাৰণতে অসমত কা প্ৰযোজ্য হ'বলৈ নিদো আৰু বিজেপিৰ মন্ত্ৰী বিধায়কে যিয়ে কৈ নাথাকক কিয় এক সপ্তাহৰ ভিতৰত কা কেতিয়াও প্ৰযোজ্য কৰিব নোৱাৰে উচ্চ ন্যায়ালয়তো ইয়াৰ গোচৰ চলি আছে কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত যি ৰুল ফ্ৰেম কৰিব পৰা নাই ইয়াৰ যিবিলাক নীতি সেই নীতি ঠিক কৰিব পৰা নাই ৰুলবিলাক ফ্ৰেম কৰিব পৰা নাই আৰু ৰুল ফ্ৰেম কৰাৰ পিছত তেওঁলোকে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দিব লাগিব দিয়াৰ পিছত দুই পক্ষৰ কথা শুনিব কথা শুনাৰ পিছত পৰৱৰ্তী পৰ্যায়ত কিবা এটা সিদ্ধান্ত হ'ব কিন্তু তেওঁলোকে আজি পৰ্যন্ত এই ৰুল ফ্ৰেম কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দিবই পৰা নাই তেওঁলোকে কৈ থাকে যে হিন্দুৰ প্ৰতি বা হিন্দু শৰণাৰ্থীৰ প্ৰতি তেওঁলোক দায়বদ্ধ প্ৰকৃতপক্ষে তেওঁলোকে কোনো বঙালী হিন্দু বা হিন্দু শৰণাৰ্থীৰ প্ৰতিও দায়বদ্ধ নহয় যদিহে দায়বদ্ধ হ'লহেঁতেন আজি 5 বছৰ ৰুল ফ্ৰেম কৰিবৰ কাৰণে তেওঁলোকক সময় নালাগিলেহেঁতেন কেৱল মাত্ৰ বিজেপিয়ে এই কা বা নাগৰিকত্ব আইনৰ সম্পৰ্কত কেৱল মাত্ৰ ৰাজনীতি কৰিছে ৰাজনীতি কৰি তেওঁলোকৰ শাসনৰ বাকজৰীডাল নিষ্কণ্টক কৰিব খোজে তেওঁলোকে হিন্দু বঙালীৰ প্ৰতিও তেওঁলোকৰ দায়বদ্ধতা নাই কাৰণে আজি 5 বছৰ ৰুল ফ্ৰেম কৰিব পৰা নাই গতিকে আমাৰ কথা খুবেই স্পষ্ট আমি কোনো কাৰণতে অসমত কা প্ৰযোজ্য হ'বলৈ নিদো তাৰ পৰিৱৰ্তে অসমত ইনাৰলেণ্ড পাৰমিট প্ৰৱৰ্তন কৰিবলৈ কাৰণেহে আমি দাবী জনাইছো ইয়াৰ আগত যদি আপুনি চায় তেনেহ'লে 2019 পৰা হওক সেই সময়ছোৱাতো কা আন্দোলনক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল আপোনালোকে সন্মুখৰ পৰা নেতৃত্ব দিছিল পলাক চাংমাই হওক বা আন যিসমূহ জাতীয় দল সংগঠন আছে কালিৰ দিনটোতেই হওক বা ইয়াৰ আগতেই সেইসকল যিসকলে সন্মুখৰ পৰা নেতৃত্ব দিছিল সেইসকলে কিন্তু বৰ্তমান বিজেপিত যোগদান কৰিছে দুটাকৈ ৰাজনৈতিক দল গঠন হ'ল দুটাকৈ ৰাজনৈতিক দল গঠন হোৱাৰ পাছত অসমৰ কি লাভালাভ হ'ল নহয় চাওক আমি আমাৰ স্থিতি খুবেই স্পষ্ট আমি কৈছোৱেই যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আমাৰ স্থিতিৰ পৰা এক খোজো ইফাল হোৱা নাই পূৰ্বতে যেনেধৰণে আছিলোঁ আজিও আমি আছোঁ আৰু ভৱিষ্যতেও এই সম্পৰ্কতে আমাৰ সিদ্ধান্ত একেই থাকিব কোনো কাৰণতে আমি এই বিষয়টোক লৈ পেলাই আপোচ নকৰোঁ আপোচ কৰা নাযায় বাকী আপুনি যিটো প্ৰশ্ন সুধিছে যে হয় যিসকল ব্যক্তিৰ দ্বাৰা বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা হৈছিল এই ব্যক্তিবিলাকে এই আঞ্চলিক ৰাজনৈতিক দলটোক এৰি অন্যান্য যিবিলাক সৰ্বভাৰতীয় ৰাজনৈতিক দল যিবিলাক দলে কা সমৰ্থন কৰে বা যিবিলাক দলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পেলাই এই ৰাজনৈতিক দলবিলাক গঠন হৈছিল তাৰ মূল পৃষ্ঠপোষকতা কৰা যিকেইগৰাকী ব্যক্তি এনেধৰণে যোৱাটো দুৰ্ভাগ্যজনক মই ভাবোঁ এই দুৰ্ভাগ্যজনক যিটো বিষয় সেই বিষয়টো যিহেতু সেই সংগঠনটো আমাৰ সংগঠন নহয় আমাৰ এটা বন্ধু সংগঠন সেই সংগঠনটো ইতিমধ্যে তেওঁলোকৰ বক্তব্যখিনি দিছে মই ভাবোঁ আমি আৰু বৰ কঠোৰকৈ বক্তব্যখিনি দিব খোজা নাই কিন্তু আমাৰ স্থিতি খুবেই স্পষ্ট যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কা সম্পৰ্কত এক খোজো ইফাল নহয় আপুনি দৃঢ়তাৰে ক'ব পাৰিবনে পলাক চাংমাই আজি দেশত অসম জাতীয়তাবাদী পূৰ্বে সাধাৰণ সম্পাদক আছিল বৰ্তমান সভাপতি হিচাপে দায়িত্বত আছে সদায় একেটা স্থিতিত থাকিব নিশ্চিতভাৱে আমি সদায় একেটা স্থিতিতে থাকিব লাগিব কাৰণ জাতীয়তাবাদী শিবিৰটোক আমি এই পৰ্যন্ত নেতৃত্ব দি আছোঁ আৰু ভৱিষ্যতেও আমি নেতৃত্ব দিওঁ নিদিওঁ এই জাতীয়তাবাদী শিবিৰটোতে আমি আজীৱন থকাৰ প্ৰতিশ্ৰুতিবদ্ধ এই কথা কিন্তু সন্মুখৰ পৰা নেতৃত্ব দি দীপাংকৰ নাথেও কৈছিলে বৰ্তমান কালিৰ দিনটোত বিজেপিৰ ওচৰত শৰণাপন্ন হৈছে এইটো দুৰ্ভাগ্যজনক আখ্যা দিছে হয়